হাই ফ্ৰেণ্ডছ ওয়েলকাম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম বিশেষকৈ অসম পুলিচ এছআই আৰু পিএনআৰডি এক্সামৰ বাবে অতি প্ৰয়োজনীয় কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ এমচিকিউজ দেখা পাইছে আপোনালোকে। তো অনাৰ এণ্ড এৱাৰ্ডৰ ওপৰত আছে গোটেই কুৱেশ্যনখিনি। বলক তেতিয়ালৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি কুৱেশ্যন নম্বৰ 1 লৈছোঁ। হু হেজ বিন অনাৰ্ড উইথ শ্ৰী শ্যাম প্ৰসাদ মুখাৰ্জী এৱাৰ্ড 2020। 2020 চনৰ শ্যাম প্ৰসাদ মুখাৰ্জী এৱাৰ্ডটো কোনে লাভ কৰিছে? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, সৰ্বানন্দ সোণোৱাল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিছে শ্ৰী শ্যাম প্ৰসাদ মুখাৰ্জী এৱাৰ্ড 2020। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 2ত আহিছোঁ। হু ওন 2020 আমেৰিকা প্ৰেচিডেণ্ট ইলেকশ্যন। 2020 আমেৰিকা প্ৰেচিডেণ্ট ইলেকশ্যনত কোনে জয়লাভ কৰিছে? তেওঁ হৈছে অপশ্যন বি, জো বাইডেন। ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তেওঁ কাক হৰুৱাইছে? তেওঁ হৈছে ডনাল্ড ট্ৰাম্প। অ'কে, ডনাল্ড ট্ৰাম্পক পৰাজিত কৰি তেওঁ জিকিছে। তেওঁ হৈছে জো বাইডেন। অ'কে, অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3। হুইচ ইণ্ডিয়ান হেজ ওন য়ং কেৰিয়াৰ এৱাৰ্ড ইন নেনো ছায়েন্স এণ্ড টেকনলজি 2020। ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হৈছে আমাৰ শুদ্ধ উত্তৰ, সৌৰভ লোধা। ঠিক আছে, সৌৰভ লোধা হৈছে আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 4। ইয়াত কৈছে ৱৰ্ল্ড ইকনমিক ফৰাম হেজ অনাৰ্ড হুইচ ইণ্ডিয়ান এক্ট্ৰেছ উইথ ক্ৰিষ্টেল এৱাৰ্ড। ঠিক আছে, ৱৰ্ল্ড ইকনমিক ফৰাম হেজ অনাৰ্ড হুইচ ইণ্ডিয়ান এক্ট্ৰেছ উইথ ক্ৰিষ্টেল এৱাৰ্ড। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 4 নম্বৰ অপশ্যন ডি, দীপিকা পাডুকন। ঠিক আছে, অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5। ইয়াত কৈছে হু হেজ বিন এৱাৰ্ডেড 7th ডক্টৰ MS স্বামীনাথন এৱাৰ্ড। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 5 নম্বৰ অপশ্যন ডি হৈছে আমাৰ ৰাইট আনচাৰ, ভি পাৰভিন ৰাও। ঠিক আছে, অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 6। ইয়াত আছে বন্ধুসকল, হু বিকেম দ্য অথৰ বিলংগিং টু দ্য স্মলেষ্ট এজ গ্ৰুপ টু উইন ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2020। ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন চি, মেৰিক লুকাছ ৰিজনিভেল। ঠিক আছে, অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7। ইয়াত কৈছে হু হেজ দ্য ওন প্ৰেষ্টিজিয়াছ এবল প্ৰেছ। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 7 নম্বৰ অপশ্যন চি, both A and B। নেক্সট কুৱেশ্যন নম্বৰ 8। হু হেজ বিন chosen ফৰ এথলিট অফ দ্য ইয়েৰ 2019। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8 নম্বৰ অপশ্যন বি হৈছে আমাৰ ৰাইট আনচাৰ, ৰাণী ৰামপাল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 9। ইয়াত কৈছে WHO's হুইচ চিফ চাইণ্টিষ্ট হেজ বিন অনাৰ্ড উইথ স্পেচিয়েল প্ৰাইজ অফ তামিলনাডুজ চিফ মিনিষ্টাৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন। তো 9 নম্বৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি। ঠিক আছে, বি হৈছে আমাৰ শুদ্ধ উত্তৰ, সৌমিয়া স্বামীনাথন। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 10। ইয়াত কৈছে হু হেজ বিন অনাৰ্ড উইথ BCCI's পলি অব্ৰিগাৰ এৱাৰ্ড। ঠিক আছে, 10 নম্বৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি হৈছে আমাৰ ৰাইট আনচাৰ, জসপ্ৰীত বুমৰাহ। ঠিক আছে, তো অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ, জসপ্ৰীত বুমৰাহ। নেক্সট কুৱেশ্যন নম্বৰ 11। ইয়াত কৈছে হু হেজ বিন অনাৰ্ড উইথ এছিয়া গেমছ চেঞ্জাৰ এৱাৰ্ড 2020। এছিয়া গেম চেঞ্জাৰ এৱাৰ্ড 2020 লাভ কৰিছিল। 11 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বিকাশ খান্না। অ'কে, অপশ্যন চি হৈছে আমাৰ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 12। ইয়াত কৈছে হু হেজ বিন এৱাৰ্ডেড উইথ ডাইনা এৱাৰ্ড 2020। ইম্পৰ্টেণ্ট কুৱেশ্যন। 12 নম্বৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন চি, প্ৰিয়া ঠাকৰেল। ঠিক আছে, অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 13। হুইচ ষ্টেটছ গভৰ্ণৰ হেজ ওন ফাৰ্ষ্ট প্ৰাইজ ইন দ্য কম্পিটিশ্যন অফ পোষ্টেল ডিপাৰ্টমেণ্ট। ইয়াত 13 নম্বৰ শুদ্ধ উত্তৰ হৈছে আমাৰ মহাৰাষ্ট্ৰ, অপশ্যন ডি হৈছে কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 14। হু হেজ বিন অনাৰ্ড উইথ 29th সৰস্বতী চেমন। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14 নম্বৰৰ অপশ্যন এ, বাসুদেৱ মহী। ঠিক আছে, এই হৈছে আমাৰ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 15। হু হেজ ওন টেইলৰ প্ৰাইজ। তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ 15 নম্বৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ। ঠিক আছে, এই হৈছে আমাৰ ৰাইট আনচাৰ, পৱন সুখদেৱ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 16। হু হেজ বিন অনাৰ্ড উইথ মোহন বাগান ৰত্ন এৱাৰ্ড। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন চি হৈছে ৰাইট আনচাৰ, অৰ্থাৎ A and B দুইটাই শুদ্ধ, গুৰবক্স সিং এণ্ড পলাশ নন্দী। অ'কে, A and B দুইটাই শুদ্ধ, চ' চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 17। ইয়াত কৈছে হু হেজ বিন অনাৰ্ড উইথ নেলছন মেণ্ডেলা এৱাৰ্ড 2020। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশ্যন বি,
মাৰিয়ানা বাৰ্ডিনো এনিচিছ হৈছে আমাৰ ৰাইট আনসাৰ ঠিক আছে অপশন বি হৈছে কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 18 ইয়াত কৈছে হু হেজ বিন এৱাৰ্ডেড নোবেল প্ৰাইজ 2020 ইন কেমেষ্ট্ৰিত নোবেল প্ৰাইজ কোনে লাভ কৰিছিল তো 2020 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 18 নম্বৰ আমাৰ অপশন সি বোথ এ এণ্ড বি অৰ্থাৎ এ আৰু বি দুইজনেই লাভ কৰিছিল নোবেল প্ৰাইজ ইন কেমেষ্ট্ৰি ওকে নেক্সট question number 19 ইয়াত কৈছে হু হেজ বিন এৱাৰ্ডেড উইথ কিশোৰ কুমাৰ এৱাৰ্ড বাই মধ্যপ্ৰদেশ গভৰ্ণমেণ্ট তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন এ ৱাহিদা ৰহমান ঠিক আছে এই হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 20 ইয়াত কৈছে হু হেজ ওন নানাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম সভা এৱাৰ্ড 2020 কোনে লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 20 নম্বৰ অপশন এ জম্মু কাশ্মীৰ ওকে এই হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 21 who has been awarded Nobel Prize in Medicine 2020 Medicine 2020 Nobel Prize কোনে লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 21 নম্বৰ অপশন ডি অল অফ দিস ওকে অৰ্থাৎ গোটেই তিনিজনে লাভ কৰিছিল তো এক নম্বৰত আছে হাৰ্ভে জি এল্টাৰ বিত আছে চাৰ্লি এম ৰিচ আৰু সিত আছে মাইকেল হাৰ্টষ্টন ঠিক আছে গতিকে গোটেই তিনিজন পাইছিল অপশন ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 22 it কৈছে who has been honored with 1920 পেন গৌৰী লংকেশ এৱাৰ্ড তো 22 নম্বৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন এ ইউসুফ জামিল ওকে এই হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 23 ইণ্ডিয়ান ৰেলৱেজ হুইচ এপ হেজ গট নেশ্যনেল ই গভৰ্ণমেণ্টছ এৱাৰ্ড ঠিক আছে অতি প্ৰয়োজনীয় কুৱেশ্যন এইটো এটা চাই হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ ৰেল মডত ঠিক আছে নেক্সট question number 24 হুইচ এয়াৰলাইন হেজ বিন honored with a স্বচ্ছ ভাৰত পুৰস্কাৰ তো কোনটো এয়াৰলাইনছে লাভ কৰিছিল এই পুৰস্কাৰটো তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন এ গো এয়াৰ ওকে এই হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 25 হুইচ ষ্টেট চিফ মিনিষ্টাৰ হেজ বিন honored with hero to animal award by PETA ওকে তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ ওড়িশা ওকে অপশন ডি হৈছে ৰাইট আনসাৰ 25 নম্বৰ নেক্সট question number 26 ইয়াত কৈছে হুইচ কোম্পানী হেজ ওন স্বচ্ছতা হি সেৱা এৱাৰ্ড তো কোনে লাভ কৰিছিল এই এৱাৰ্ডটো তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি NLCIL ওকে নেক্সট question number 27 হু হেজ ওন দা টাইটল অফ মিছ দিৱা ইউনিভাৰ্ছ 2020 কোনে লাভ কৰিছিল এই এৱাৰ্ডটো তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন এ এডলিন কেষ্টলিনো ওকে অপশন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ next question number 28 it goes who became the first Indian to be honored with COVID Crusader Award 2020 very important question to your শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন সি ইকবাল সিং সাহাল ওকে 28 নম্বৰ ৰাইট আনসাৰ হৈছে আমাৰ অপশন সি next question number 29 it goes which Indian city has been honored with a smart city award 2020 with UNESCO in resilience category ঠিক আছে তো resilience category UNESCO দ্বাৰা পুৰস্কাৰ প্ৰাপ্ত 2020 আটাইতকৈ স্মাৰ্ট সিটি কোনখন হয় ইণ্ডিয়াৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ 29 নম্বৰ শুদ্ধ উত্তৰ অপশন এ সুৰাট ওকে অপশন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 30 who has been awarded with Nobel Prize 2020 in physicsত কোনে নোবেল প্ৰাইজ লাভ কৰিছিল 33 শুদ্ধ উত্তৰ হৈছে অপশন ডি গোটেই তিনিজনে লাভ কৰিছিল সো ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ Next question number 31 who has won award for best director in 65th Filmfare Awards তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়া আখতাৰ আৰু ফিল্মখনৰ নাম হৈছে যিখন ফিল্মৰ কাৰণে পুৰস্কাৰটো লাভ কৰিছিল ফিল্মখনৰ নাম হৈছে গুল্লি বয় ওকে next question number 32 ইয়াত কৈছে which Indian has been honored with a German book trades peace prize তো কোনে লাভ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 32 নম্বৰৰ অপশন ডি অমৰ্ত্য সেন ঠিক আছে ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ question number 33 ইয়াত কৈছে which Indian origin person has won world food award 2020 তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন ডি ডক্টৰ ৰতন লাল ওকে অপশন ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট question number 34 ইয়াত কৈছে which the state government will honor children obtaining 75% and more marks in class 10th examination with Anandaram Borua award 2020 তো গম পাইছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন এ আসাম নেক্সট question number 35 how many people has been chosen for শান্তি স্বৰূপ ভট্টনাগৰ প্ৰাইজ 2020 তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন সি 14 জন ঠিক আছে 14 জন হৈছে আমাৰ শুদ্ধ উত্তৰ 14 জন কি তেওঁ হৈছে সাইন্টিষ্ট নেক্সট question number
36th, who has been chosen for Central Bank of Year 2020 of Asia Pacific region? তো 36 or right answer হৈছে আমাৰ অপশন সি ঠিক আছে শক্তিকান্ত দাস ওকে সি হৈছে আমাৰ কারেক্ট আনসার নেক্সট question number 37 who has won Edison Award for Social Innovation তো 37 or right answer হৈছে আমাৰ অপশন ডি টাটা পাৱাৰ ওকে ডি হৈছে আমাৰ right answer next question number 38 আৰু আজি হেখৰ কোৱেশ্চনটো ইয়াত কৈছে who has won Prem Bhatia Award for Excellent Journalism তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ অপশন সি সি হৈছে ৰাইট আনসাৰ both A and B অৰ্থাৎ পৰ্দি এণ্ড দীপাঙ্কৰ ঘোষ ওকে দুইটাই শুদ্ধ সো সি হৈছে আমাৰ কাৰেক্ট আনসাৰ তো অনুকল এইকেইটা আছিল অতি প্ৰয়োজনীয় হয় যিখিনি অহাৰ সম্ভাৱনা আছে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত তো আশা কৰিছোঁ ভিডিঅ'ৰ দ্বাৰা অলপ উপকৃত হৈছে সো থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং